जिंदाबाद 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 एजी ब्रह्म जिंदाबाद 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 एजी ब्रह्म जिंदाबाद 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 जलंधर मारे जिंदाबाद 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 रणगुरु नर्सरी जिंदाबाद 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 एपीपीएल जिंदाबाद 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 আমি আনন্দিত হৈছো আজি বিটিআৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ দৰঙাজুলি সমষ্টিৰ বাবে আমাৰ যুৱ বিধায়ক সন্মানীয় জলেন দৈমাৰী ডাঙৰীয়াক যি আগন্তুক নিৰ্বাচন হিচাপে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিলে সেই হিচাপে আমি পোনপ্ৰথমে আমি ২৬ নং দৰঙাজুলি যুৱসকলৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ আমাৰ এই দৰঙাজুলি সমষ্টিৰ পৰা আমি বিপুল ভোটত জলেন দৈমাৰী ডাঙৰীয়াক বিপুল ভোটত আমি জয় কৰাব পাৰিম বুলি আমি নিশ্চিত আমি আশাবাদী আৰু কিয়নো আজিৰ তাৰিখত দৰঙাজুলি সমষ্টিত বিভিন্ন এলেকাবিলাকত ১৭ বছৰে এটা শিলগুটি পেলোৱা নাছিলে এক্স MLA ডাঙৰীয়াই বিভিন্ন জাগাত মানে কোনো উন্নয়নমূলক কাম কৰা নাছিলে সেই অঞ্চলবোৰ আমাৰ সন্মানীয় বিধায়ক জনপ্ৰিয় বিধায়ক জলেন দৈমাৰী ডাঙৰীয়াই 4 বছৰ সম্পূৰ্ণ নহওঁতে তেখেতে সেইখিনি কাম সম্পূৰ্ণ কৰিলে সেই হিচাপে আজি দৰঙাজুলি ৰাইজ জলেন দৈমাৰীয়াৰ পক্ষত আছে আৰু সদায় থাকিব অনাগত আমাৰ যি নিৰ্বাচন আহি থকা নিৰ্বাচনত আমি বিপুল ভোটত জলেন দৈমাৰী ডাঙৰীয়াক আমি জয় কৰাব পাৰিম বুলি আমি আশাবাদী পৰা আমি বিপুল সঁহাৰি পাই আছো ৰাইজ এতিয়া জলেন দৈমাৰীৰ লগত আছে আৰু জলেন দৈমাৰী ডাঙৰীয়াক ভাল পাই আজি যিখিনি আমি তেখেতক আদৰণি জনাই যিখিনি আমি ৰাস্তাৰ পৰা ৰেলী কৰি আনিলো ইয়াতে উমান পাই গৈছো যে আহি থকা নিৰ্বাচনত আমাৰ এই অঞ্চলৰ ৰাইজে বিপুল ভোটত তেখেতক জয় কৰাব সেইখিনি নিশ্চিত আৰু যিজন মানে আমাৰ বিধায়ক জনপ্ৰিয় বিধায়ক তেখেতৰ যি কৰ্ম দক্ষতা আৰু তেখেতৰ যি মনোভাৱ বহুত ভাল আমি বহুত এজন ভাল মন ভাল থকা বিধায়ক আমি পাইছোঁ সেই হিচাপে আমি শান্তি পাইছোঁ বিগত দিনবোৰত যিবিলাক MLA আছিলে যিবিলাক MCLA আছিলে বিগত দিনবোৰৰ কালচোৱাত সেইবোৰ MLA MCLAৰ মনোভাৱবিলাক ভাল নাছিলে তেখেতসকলৰ ৰাজনৈতিক মানে এটা ধৰ্মৰ লগত তেখেতে বিবেচনা কৰি ৰাজনীতি কৰি আছিলে কিন্তু জলেন দৈমাৰী ডাঙৰীয়া আজিৰ তাৰিখত সকলো জনগোষ্ঠীক একত্ৰিতভাৱে আগবাঢ়ি লৈ যায় আজি তেখেতে ৰাজনীতি কৰি আছে সকলো অঞ্চলত উন্নয়ন কৰি আছে সেই হিচাপে আমি জলেন দৈমাৰীৰ লগত আছো আৰু সদায় থাকিম আৰু দৰঙাজুলি হিচাপে জলেন দৈমাৰী ডাঙৰীয়াক আমি বিপুল ভোটত জয়যুক্ত কৰিম আমাৰ ২৬ নং দৰঙাজুলি ব্লকৰ সৌজনত আজি আমাৰ তামোলপুৰ বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক জলেন দৈমাৰী ছাৰক আমাৰ দৰঙাজুলি সমষ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে আমাৰ বিটিআৰৰ চিফ মহোদয়ে প্ৰক্ষেপ কৰিছে সেই হিচাপে আমি দৰঙাজুলি ব্লক সমিতিয়ে নথৈ আনন্দিত হৈছোঁ আৰু তেখেতৰ আজি যি আদৰণি সভা প্ৰাক মুহূৰ্তত তেখেতক আমি আদৰণি জনাই আমাৰ প্ৰেক্ষাগৃহলৈ তেখেতক আনিছোঁ আপোনালোকে দেখা পাইছে কিমান আমাৰ UPPLৰ কৰ্মীসকল আহিছে আৰু আপোনালোকে গম পায় যে এইবেলি আৰু দৰঙাজুলি সমষ্টিত আমাৰ জলেন দৈমাৰী ছাৰৰ নেতৃত্বত যে UPPL দল চলি আছে তাতে কোনো ৰাজনৈতিক দলে ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তেখেতে 17 বছৰ কাল BPF-এ যি ৰাজনীতি কৰিছে সেই ৰাজনীতি আজি নাই আজিৰ ডেটত তেখেতৰ লগত যে প্ৰতিদ্বন্দ্বিতা কৰিব কোনোবা দলে সেইটো আমি ভাবিবই নোৱাৰোঁ আৰু তেখেতৰ যিটো মানৱতা তেখেতৰ যিটো দূৰদৰ্শী সেই সঁচাকৈ শলাগ লৈ আছে আমাৰ এই অঞ্চলৰ জনসাধাৰণে